কংগ্ৰেছৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম নিজৰ ভিতৰত কাজ আজি আমি ইমান দিন ধৰি একলগ হৈ যাব পাৰিছোঁ ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে আকৌ তাৰপিছত আপোনাৰ যেতিয়াই ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে প্ৰদ্যুৎ বৰদলৈয়ে একলগ হোৱাটো নিবিচাৰে হে যেতিয়া গৌৰৱ গগৈ কিবা এটা কথা কয় বেলেগ এজনে বেয়া পায় যেতিয়া ভূপেন বৰাই কিবা এটা কথা কয় আন এজনে বেয়া পায় এই কাজিয়াখনৰ কাৰণে আচলতে আমাৰ ইউনিটিটো হোৱাগৈ বহুতে ভাবি আছে যে আমাৰ নিজৰ ভিতৰত এই দলবিলাক কংগ্ৰেছ আৰু আমাৰ মাজত কিবা কাজিয়া আছে নেকি বেলেগ বেলেগ দলৰ মাজত আমাৰ বেলেগ বেলেগ দলৰ মাজত কাজিয়া নাই কংগ্ৰেছৰ কাজিয়াটো কংগ্ৰেছৰ ভিতৰৰ ভূপেন বৰাই বিচাৰিলে বেলেগে একতাটো নিবিচাৰে আৰু বেলেগবিলাকে বিচাৰিলে আকৌ বেলেগে নিবিচাৰে গতিকে এইটো কংগ্ৰেছৰ ভিতৰত থকা অন্তঃকণ্ডলৰ কাৰণে আমাৰ যিটো ইউনিটি আমাৰ যিটো একতা আমাৰ সকলো দলৰ যিটো ঐক্যবদ্ধ শক্তি এইটো আমি ঐক্যবদ্ধ হ'ব পৰা নাই কংগ্ৰেছৰ ভিতৰৰ এই একতা একমাত্ৰ এজন মানুহে এইটো ঠিক কৰি দিব পাৰে তেওঁ হ'ল ৰাহুল গান্ধী সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছৰ লিডাৰবিলাকক কেইদিনমানৰ আগতে যে ৰাহুল গান্ধীয়ে মাতি নিছিলে খুব ভাল কৰিছিলে আকৌ এবাৰ মাতি নি চবকে একেলগতে বহুৱাই একদম এবাৰ চুক্তি কৰাই লৈ যিজনেই গণ্ডগোল কৰিব তেওঁকে কংগ্ৰেছৰ পৰা খেদিম বুলি ক'লে কংগ্ৰেছ দলটো আগুৱাই যাব পাৰিব নহ'লে সদায় এনেকৈ একাংশই বিজেপিৰ এজেণ্ট ৰূপে কাম কৰি এই ইউনিটিটো সদায় ভাঙি দিব শেষত এটা প্ৰশ্ন যিহেতু ৱাক অফ আইন ইতিমধ্যে বলবৎ হৈছে আৰু লগে লগে সংখ্যালঘু ৰাইজ কিন্তু ডাঙৰ খাই উঠিছে আন্দোলন কৰিছে ৰাইজৰ দলৰ স্থিতি কি ৰাইজৰ দলৰ অতি স্পষ্ট স্থিতি হ'ল যে ৱাক অফ আইন আগৰ নিচিনা হ'ব লাগে এই যিটো সংশোধন কৰিছে এইটো জনগণ বিৰোধী সিদ্ধান্ত এইটো সংবিধান বিৰোধী সিদ্ধান্ত গতিকে ৱাক অফ আইন সংশোধনীটো বাতিল কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিব লাগে আৰু মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট বিজেপি চৰকাৰক সংখ্যালঘুৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই সংখ্যালঘু সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট বিজেপি চৰকাৰক সকীয়াই দিছোঁ।